অৰুণোদয় পাই আছিলে আগষ্টৰ 1 তাৰিখৰ পৰা তেওঁলোকে পাই থাকিব কিন্তু মাজে মাজে আমি ক্লিনিং কৰি থাকোঁ কোনোবা মৰা মানুহ হ'ল বাদ গ'ল কোনোবা চৰকাৰী চাকৰি পালে বাদ গ'ল সেইখিনি কিন্তু তাক বাদে আৰু এতিয়া নতুনকৈ একো কৰিব নালাগে আগত যি একাউণ্টত 9000 সোমাইছিলে সেই একাউণ্টতে অৰুণোদয় নিয়মীয়াকৈ পাই থাকিব জুলাই মাহত বাজেট অধিৱেশন শেষ হোৱাৰ লগে লগে আগষ্ট মাহৰ পৰা চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহো আৰম্ভ হ'ব এই প্ৰক্ৰিয়াটোৰ এটা প্ৰচেছ আপোনালোকে আগুৱাই লৈ গৈছে লাহে লাহে হ'ব এতিয়া আমি নিযুক্তি প্ৰথম 2 লাখ পদ আমি বিচাৰি উলিয়াব লাগিব গতিকে তাৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈছে ইতিমধ্যে উচ্ছেদৰ দাবীটো বহু ঠাইত এতিয়া উত্থাপিত হৈ আছে যোৱা কালি এতিয়াও আমি আপোনালোকে যদি যায় পলাশবাৰী ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা আজিও নটিচ ইছ্যু হৈ আছে এইবিলাক কণ্টিনিউৱাছ প্ৰচেছ আৰু ইয়াত কোনো ৰখি যোৱা বা চলাই থকাৰ কথা নহয় এইটো চলিয়ে থাকিব লিখিলে লিখক নিলিখিলে নিলিখিব কিন্তু ঘৰত যদি অসমীয়া নকয় লিখিলে কি হ'ব আসল কথাটো হ'ল যে ঘৰত ভাষাটোতো আৰ্টিফিচিয়েলি কোনোবাই মেজৰিটি কৰি ৰাখি লাভ নাই নহয় ঘৰৰ ভিতৰত তেওঁলোকে যদি অসমীয়া ভাষা নকয় অকল লোকপিয়লত অসমীয়া ভাষা লিখি ক'ব আমি বিদেশী নহয় সেইটোতো নহ'ব নহয় অসমীয়া ভাষাটো আমি কাবাক এইটো সাহিত্য সভাৰ সভাপতি ডাঙৰীয়াৰ কথাৰ লগত মোৰ ইয়াত এটা বিৰোধিতা আছে যদি অসমীয়া ঘৰত নকয় লিখি কি লাভ হ'ব আৰু এইবিলাকৰ কাৰণে অসমীয়া ভাষা কিবা পাৰ্চেণ্টেজত জীয়াই আছে এইবিলাক পুৰণা পলিচি আছিলে ইমান পাৰ্চেণ্টে ক'লে অসমীয়া থাকিব আমি যেতিয়ালৈকে চন্দ্ৰ সূৰ্য থাকিব অসমত অসমীয়া ভাষা থাকিব এইটো আৰু কোনোবাই পাৰ্চেণ্টেজৰ লগত ভাষাটো থাকা নাথাকা এইবিলাক পুৰণা কিছুমানে ওলাই দিছিলে যে লোকপিয়লত ইমান পাৰ্চেণ্টেজ হ'লেহে অসমীয়া থাকিব নহ'লে নাথাকিব এনেকুৱাটো মই কোনো আইন শুনা নাই আছামিজ ইজ দ্য অফিচিয়েল লেংগুৱেজ আৰু আমাৰ অফিচিয়েল লেংগুৱেজ এক্টত ক'তো লিখা নাই যে ইমান পাৰ্চেণ্টেজ হ'লেহে অসমীয়া থাকিব নহ'লে অসমীয়া নাথাকে কালি যদি মই ধৰি ল'লোঁ যে 20% মানুহে কয় অসমীয়া তথাপিতো অসমত অসমীয়া থাকিব কোনোবাই আৰু বাংলাদেশৰ পৰা আহি পেলাই ইয়াতে ভাষাটো বদলাই দিব পাৰে নেকি তেনেকেতো নহয় বৰাকত বঙালী BTC এৰিয়াত বড়ো অসমত অসমীয়া লগত জনজাতীয় ভাষা কাৰ্বি মিচিং ৰাভা সববিলাক অসমত বাগিচাৰ দৰে এখন বাগিচাৰ দৰে ফুল ফুলি থাকিব ইয়াত আৰু কোনোবাইতো ক'ৰ পৰা এইটো হিচাপ আহিলে মই নাজানো কিবা সেন্সাছত এনেকৈ ক'ব লাগিব তেনেকৈ ক'ব লাগিব নকলেই বা তাৰ পৰা আমাৰ কি ক্ষতি হ'ব কোনোবাই যদি ভাবে এইটো হ'ল এটা পুৰণা যে 50%ৰ ওপৰ হ'ব লাগে এনেকুৱা ক'ৰবাত আইনত লিখা আছে নেকি মইতো কোনো আইনত দেখা নাই এইবিলাক হ'ল পুৰণা এইবিলাক হ'ল তুষ্টিকৰণৰ একোটা ৰাস্তা মই ভাল পাম যে অসমীয়া ভাষাটো লিখকো ঘৰতো কওক ঘৰত অসমীয়া নকৈ এনে লিখি দিলে কি লাভ হ'ব অসমীয়া ভাষাটো এইটোতো ফ্ৰড হৈ গ'ল না এইটো ভুল হৈ গ'ল যদি বোলে নহয় আমি ঘৰতো অসমীয়া কওঁ কথা বাৰ্তাটো অসমীয়া কওঁ তেতিয়াহে অসমীয়া ক'ব লাগে নহ'লে কি অসমীয়া ক'ব লাগে কাৰণে এইটো এটা নতুন এটা চিষ্টেম আৰম্ভ হৈছে আমাক দুৰ্বল বুলি ভাবি এইটো এটাও ব্লেকমেইলিঙৰ ৰাস্তা লোৱা হয় আমি ইমান দুৰ্বল নহয় আমাৰ লগত গোটেই জনজাতীয় মানুহ আছে টি গাৰ্ডেনৰ মানুহ আছে সকলোৱে লিখিব যোনে অসমক ভাল পায় অসমৰ মাটিত আছে নহয় জানো সেইটো আৰু লিখি পেলাই যে আমি অসমীয়া ক'লো গতিকে কালিৰ পৰা আমাক বাংলাদেশী নক'ব সেইটো কেনেকৈ হ'ব পাৰে এইবিলাক পুৰণা চিষ্টেম আছিল এইবিলাকত মই বিশ্বাস নকৰোঁ খালি মই এইটো জানো যে চন্দ্ৰ সূৰ্য থকালৈকে অসমত অসমীয়া ভাষা থাকিব ৰাভা মিচিং কাৰ্বি ডিমাচা থাকিব বৰাকত বঙালী ভাষা থাকিব ইমানে হিন্দী ভাষা ইংলিছ চলিব ইংলিছ মানুহে কথা পাতিব বাহিৰৰ পৃথিৱীৰ লগত জানিবৰ কাৰণে হিন্দী ৰাষ্ট্ৰভাষা দিল্লী বিহাৰত গ'লে পশ্চিমবংগত গ'লে আমি হিন্দীত কথা ক'ব লাগিব হিন্দীও শিকিব চলি থাকিব আৰু তো ভাষাৰ নামত এখন আৰু নতুনকৈ কিবা এটা খুলি লোৱাৰ মইতো চৰ চাপৰি পৰিষদে আমাক জনাব কিয় লাগে লিখিলে হ'ল আমিতো মইতো আৰু তাৰ কাৰণে ধন্যবাদ নিদিওঁ নেকি ভুল কৈছো নি পংকজ ভাই মুঠতে অসমীয়াক কোনো দুৰ্বল বুলি ভাবিব নালাগে ডেট ইজ দ্য বটম লাইন ভয়তে লিখি দিব অসমীয়া বুলি আমাৰ দুখীয়া বুলি ভাবিব আমি ভয় কৰোঁ বুলি ভাবিব নালাগে
অসমীয়াক ভয় কৰিয়ে ঘৰত বোলে কি অসমীয়া শব্দটো নিজে নিজে ওলাই যাব, হয় নহয়? সেইকাৰণে আৰু আমি এইবিলাক বুদ্ধিজীৱী কিছুমান আছে, এইবিলাক কৈ আমাৰ মাইণ্ডটো তাৰ পৰা ডাইভাৰ্ট কৰি দিয়ে। সেইটো নহ'ব। আমাৰ ইছ্যু লাভ জেহাদ, সেইদিনা নলবাৰীত যিটো ঘটনা হ'ল, অসমীয়া ভাষা কম বুলি ক'লেও নহ'ব, লগত ক'ব লাগিব লাভ জেহাদ বন্ধ হ'ব, বাল্য বিবাহ বন্ধ হ'ব, বাচ্চা দুটাতকৈ ওপৰত জন্ম নহ'ব, বহুত কাম আছে। লিষ্টখন বহুত দীঘলীয়া নহয়, ইমান সৰু লিষ্টত কেনেকৈ হ'ব? বসন্ত গোস্বামীকো মই কৈছোঁ যে ইমান সৰু লিষ্টত নাযাব, আমাৰ লিষ্টখন 10-12টা পইণ্ট আছে, আমি সেইটোত যাব লাগিব, হয় নহয়? কি ভুল ক'লো নেকি পংকজ? হাঁহি আছে যে, আৰু কিবা আছে নেকি? এনেই চাওক, অসমত সিদিনাখন মই IAS অফিচাৰসকলক মাতিছিলোঁ, 2 দিনতে মই ACS অফিচাৰসকলকো মাতিম। যোৱা 5 বছৰত কেইবাজনো ACS অফিচাৰৰ ঘৰৰ পৰা বহুত টকা জব্দ কৰা হৈছে। এইটোৱে অলপ বিষয়াসকলৰ ওপৰত মানুহৰ মনত প্ৰশ্নবোধক চিন আনিছে। সেইকাৰণে সিদিনাখন মই IAS অফিচাৰসকলক মাতিছিলোঁ, তেওঁলোকক মই বুজাইছোঁ যে আপোনালোকে কেনেকৈ ৰাইজৰ লগত চলিব লাগে। 2 এদিনতে মই ACS অফিচাৰসকলকো মাতিম। আৰু কাৰণ এজন অফিচাৰ ধৰাত পৰি জেলত যোৱা মানে আমাৰ যিটো 20 বছৰৰ ইনভেষ্টমেণ্ট তেওঁৰ ওপৰত, সেইটো একেদিনাই নোহোৱা হৈ যায়। আৰু এই অফিচাৰসকল কোন? দুখীয়া মধ্যবিত্ত পৰিয়ালৰ পৰা উঠি আহি অফিচাৰ হৈছে। তেওঁলোকৰ পৰা কোনেও এইটো আশা নকৰে। সেইকাৰণে আপোনালোকে এই চৰকাৰখন যাওঁতে যাওঁতে দেখিব যে কোনোবা এজন অফিচাৰে যদি আপোনাৰ পৰা টকা লৈছে, ঘটনাটো, নামটো নিদিব লাগিলে, ঘটনাটো দি হ'লেও আমাক জনাওক। এনেকুৱা বহুত ছিষ্টেম আমি ডেভেলপ কৰি আছোঁ। মই বাজেটখনৰ কাৰণে ৰখি আছোঁ। বাজেটৰ পিছত আপোনালোকে বহুত নতুন কথা শুনিব। আমি দুৰ্নীতিটো একদম নোহোৱা শব্দটো ক'ব নোৱাৰোঁ, কিন্তু বহুত কমাব লাগিব, কাৰণ নহ'লে মানুহে গভৰ্ণমেণ্টৰ পৰা লাভ নাপায়। এতিয়া আজি ৰাতিপুৱা মোক পীযুষ হাজৰিকাই কৈছে যে প্ৰায় 5 লাখ গছৰ পুলি, কি আলু এইটো আমাৰ লেচু, তাৰপিছত এইটো কি ড্ৰেগন ফ্ৰুটছ, তাৰপিছত আপেল বগৰী, গুৱাভা, এইবিলাক এতিয়া নতুনকৈ একো কৰিব নালাগে। আগত যি একাউণ্টত 9,000 সোমাইছিলে সেই একাউণ্টতে অৰুণোদয় নিয়মীয়াকৈ পাই থাকিব। আগষ্টৰ 1 তাৰিখৰ পৰা যোনে আগত অৰুণোদয় পাই আছিলে, আগষ্টৰ 1 তাৰিখৰ পৰা তেওঁলোকে পাই থাকিব। কিন্তু মাজে মাজে আমি ক্লিনিং কৰি থাকোঁ। কোনোবা মৰা মানুহ হ'ল, বাদ গ'ল, কোনোবা চৰকাৰী চাকৰি পালে, বাদ গ'ল, সেইখিনি। কিন্তু তাক বাদে আৰু এই মাহত বাজেট অধিৱেশন শেষ হোৱাৰ লগে লগে আগষ্ট মাহৰ পৰা চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহো আৰম্ভ হ'ব, লাহে লাহে হ'ব। এতিয়া আমি নিযুক্তি প্ৰথম 2 লাখ পদ আমি বিচাৰি উলিয়াব লাগিব, গতিকে তাৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈছে ইতিমধ্যে। এইকেইটা দিন আমাৰ বন্ধ হৈ আছে, বা যিমান বাজেটত টকা আছিলে সিমানেদি মাত্ৰ কৰি থকা হৈছে। তাৰ পৰিপ্ৰেক্ষিতত আমি 6 জুলাইত অসম বিধানসভাৰ বাজেট অধিৱেশন আমি আহ্বান কৰিছোঁ, যাতে 1 আগষ্টৰ পৰা প্ৰতিটো চৰকাৰী আঁচনিৰ সুবিধা নিয়মীয়াভাৱে অসমৰ ৰাইজে পাব পাৰে। বিধানসভাৰ অধিৱেশন এখন আহ্বান কৰিবলৈ এমাহৰ নটিচ লাগে, গতিকে আজি 4 তাৰিখ, 6 জুলাইত আমি পাতিব খুজিছোঁ। আৰু 6 জুলাইৰ ভিতৰত বাজেট হ'লে 28-29 জুলাইত পাছ হৈ যাব। 1 আগষ্টৰ পৰা সকলো চৰকাৰী আঁচনিৰ সুবিধা আগৰ দৰে অসমৰ ৰাইজে লাভ কৰিব পাৰিব। এই অসুবিধাৰ কাৰণে যিহেতু বিভিন্ন বাতৰি কাকতত বেলেগ বেলেগ কৰি কথা ওলাই আছে, আঁচনি বন্ধ কৰি দিলে, অমুক কৰি দিলে, মই সাংবাদিকসকলকো অনুৰোধ কৰিম যে অকণমান ভেৰিফাই নকৰাকৈ এই ধৰণৰ নিউজ আমি দিয়াৰ প্ৰয়োজন নাই, কাৰণ 1 আগষ্টৰ পৰা প্ৰতিখন আঁচনিৰ সুবিধাই অসমৰ ৰাইজে নিয়মীয়াকৈ পাব। আমাক খালি পূৰ্ণাংগ বাজেটখন পাছ হ'ব লাগে। 6 জুলাইত আমি পূৰ্ণাংগ বাজেট অধিৱেশন পাতিছোঁ। 21 দিনৰ বাজেট অধিৱেশন হ'ব, আৰু পৰৱৰ্তী সময়ত আমাৰ 1 আগষ্টৰ পৰা প্ৰতিখন চৰকাৰী আঁচনিয়ে আমি নিয়মীয়াকৈ পৰিচালনা কৰিবৰ বাবে সুবিধা পাম। কেবিনেটত আজি আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট সংক্ৰান্তত আৰু এটা সিদ্ধান্ত হয়। এডুকেশ্যনত স্কুলসমূহত যিবিলাক 4ৰ্থ শ্ৰেণীৰ কৰ্মচাৰীয়ে কাম কৰি আছে, 3য় শ্ৰেণীলৈ তেওঁলোকে প্ৰমোশ্যনৰ সুবিধা পায়।
ৰুলখন নোহোৱাৰ কাৰণে সুবিধা পোৱা নাছিল। আজি আমি তাৰো ৰুলখন বনাই দিছোঁ, যাতে চতুৰ্থ শ্ৰেণীত কাম কৰি থকা কৰ্মচাৰীসকলে তৃতীয় শ্ৰেণীলৈ পদোন্নতি হোৱাৰ